নমস্কাৰ দৰ্শক সকল গ্ৰামৰ ছোৱালীজনী মিনায়ে অস্থিৰভাৱে আৰু কপি ক্লান্ত অৱস্থাত স্কুলৰ পৰা ঘৰলৈ উভতি আহে তাই গা বিষ আৰু মাথা বিষৰ বিষয়ে কৈ আছিল তাইৰ মাকে চিন্তিত অৱস্থাত তাইৰ ওচৰত আহি চাই যে তাইৰ খুব জ্বৰ ফাৰ্ষ্ট এইড অন ফিভাৰ ইয়াৰ স্পোকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম আমি জ্বৰৰ লক্ষণ প্ৰাথমিক যত্ন আৰু ডাক্তৰৰ পৰামৰ্শ সম্পৰ্কে কথা কম যদি কোনো ব্যক্তিৰ শৰীৰৰ তাপমাত্ৰা স্বাভাৱিক অৰ্থাৎ 96.8 ৰ পৰা 100.4 ডিগ্ৰী ফাৰেনহাইটৰ বেছি হয় তেনেহলে তেখেতৰ জ্বৰ হৈছে এতিয়া জ্বৰৰ লক্ষণ চাও তাপমাত্ৰা বৃদ্ধি হোৱা বিষ আৰু যন্ত্ৰণা অস্থিৰ ভাব আৰু কঁপনি তীব্ৰ মাথা বিষ আৰু গলা বিষ কৰা মাকে তাইক কপা দেখি তাইক গৰম কৰি ৰখাবলৈ এখন কম্বল দি ঢাকি দিয়ে এতিয়া জ্বৰৰ অৱস্থাত কি কৰা উচিত আৰু কি নকৰা উচিত তাক চাও কুহুমীয়া পানীত ভিজোৱা স্পঞ্জ দি শৰীৰ মুছক ৰোগীক প্ৰচুৰ পানী খাব দিয়ক ব্যক্তিজনক কম্বল বা ডাঠ পোছাক দি নাঢাকিব নিজৰ মনেৰে ঔষধ নিদিব সৰ্বদা ডাক্তৰৰ সৈতে পৰামৰ্শ কৰি ঔষধ দিব বিশুদ্ধ বতাহ বন্ধ নকৰিব কাৰণ এইটোৱে জ্বৰ কম কৰাবলৈ সাহায্য কৰে ৰোগীৰ নিম্ন লক্ষণ দেখা দিলে অবিলম্বে চিকিৎসা কৰক অনিয়মিত নিশাহ লোৱা ষ্টিফ নেক মানে অস্পন্দ ডিঙি স্থিৰভাৱে গলা বিষ কৰা ৰেশেছ মানে ছালত ফুহা বমি বেদনাদায়ক প্ৰস্ৰাৱ আৰু ডায়েৰিয়া আমি টিউটৰিয়েলৰ শেষলৈ আহিছো এই লিংকত উপলব্ধ ভিডিঅটো চাওক এইটোৱে প্ৰকল্পক সংক্ষেপে বুজায় যদি আপোনাৰ বেণ্ডৱিডথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে স্পোকেন টিউটৰিয়েল প্ৰকল্প দলে স্পোকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালাৰ আয়োজন কৰে যি অনলাইন পৰীক্ষা পাস কৰে সিহঁতক প্ৰশংসাপত্ৰও দিয়া হয় আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগাযোগ কৰক স্পোকেন টিউটৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশবিশেষ ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয় এই মিছন সম্পৰ্কত অধিক তথ্য spoken-tutorial.org/nmeictintro ৱেবছাইটত পোৱা যাব IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো অংশগ্ৰহণৰ বাবে ধন্যবাদ